হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল। আৰু জুবিন হাতৰ পৰা আহিয়ে যিহেতু মই কৈছোঁ গৰমৰ বন্ধ চলিছে মোৰ ষ্টুডেণ্টবিলাকৰ, তো ডাইৰেক্ট আজি যাম বাইদেউ আৰু মই ডাঙৰ বাইদেউহঁতৰ তাত নলবাৰী। তো এতিয়া নলবাৰী গৈ আছোঁ, 3:30 বাজিছে গাইজ। অলপ দেৰিকৈ আহিছোঁ আৰু মানে কাম বন কৰি ঘৰৰ, য'তে নাযাওঁ কাম চামটো কৰিবই লাগিব ঘৰৰ। তো তেনেকুৱা আৰু তো থাকিম কেইদিনমান, গৰমৰ বন্ধ পৰিছে যিহেতু। জানাইছে বোলে গাইছ, এয়া কঁঠাল দি পঠাইছে মা, কিবা কিবি আম চাম তেনেকৈ দি পঠাইছে আৰু এনেকৈ টোপলা তাইৰ কাপোৰ, সেইটো বেগ, সেইটো কঁঠাল আছে, তেল আছে, তেনেকৈ আছে আৰু ঘৰৰ গাইজ। এতিয়া দাঙি কিনে পাছত লগ পাই আছোঁ দিয়ক। গোটেই জাৰ্ণিটো দেখুৱাম আৰু সকলোখিনি দেখুৱাম আৰু বাইদেউহঁতৰ ঘৰ আৰু আপোনালোকৰ ব্লগটো হয় দিয়ক গাইজ। কঁঠালটো মস্ত ওজন ধৰি আনি আছোঁ। আৰু আমাৰ ভাগিনটোৰো পৰীক্ষা শেষ হৈছে, ডাঙৰ ভাগিনটো, সৰুটো বাৰু সৰুৱে, তাকো লৈ আহিম আহোঁতে। থাকিব আৰু মামাহঁতৰ মানে ঘৰ বুলি, সিও যিহেতু এনেই পুৰা স্কুল চলি থাকে, গৰমৰ বন্ধ বুলি আহিব আৰু সিও, তাকো লৈ আহিম আমি ধুনীয়াকৈ। আৰু থাকিমো তেনেকৈ যোৱাই নহয় থকাকৈ গাইজ, এনে কিবা মানে সিহঁতৰ পৰ্ব চৰ্ব পাতিলে তেনেকৈ যাওঁ তাৰে পিছদিনা গুচি আহোঁ, তেনেকুৱা মানে। আমাৰ ৰাস্তা পালোঁ ৰ'ব গাইজ, সেয়া গাড়ী অহা নাই, এই এখন আহিছে টেম্পু, সেই পটকৈ পালে আৰু মানে ৰখিব নালাগিলে টেনশ্যন নাই আৰু। এনেও 3:30 বাজি গৈছে যিহেতু, নলবাৰীৰ পৰা অলপ দেৰি হ'ব। চাংখাইদি পাই যদি বাছত উঠোৱা তাৰে পিছৰ পৰা টেনশ্যন নাই। বাছৰ পৰা নামিলোঁ, তাত নামি ডাইৰেক্ট আমি টমটম পাইহে গ'লোঁ। এতিয়া যাই আছোঁ বাইদেউহঁত ঘৰলৈ, মানে খোজকাঢ়ি গ'লে বহুত দূৰ গাইজ, এনেও সন্ধিয়া হ'বই হৈছে। মাহীহঁতৰ ঘৰ গাড়ীত এই ধৰিলোঁ, মাহীহঁতৰ আগেদি আহিছোঁ, মানে আহিব লাগিব বাৰু। আজি নোসোমাওঁ, ৰাতি হ'ব নে বাইদেউহঁতলৈ যাওঁ ডাইৰেক্ট। তো মাহী দেখাই পাইছে কিজানি, দেখাবলৈ ক'ব মনে মনে আমাৰ বাটেদি যাই আছা বেতিয়া তেনেকৈ ক'ব। এতিয়া যাই আছোঁ গাইজ বাইদেউহঁতৰ তাত, এনেকৈ ভাগৰ লাগি গৈছে একেবাৰে, পুৰণো থিয়া হৈয়ে আহিছোঁ বাছত। বহিব পাৰিলে অলপ ভাল লাগে, লাষ্টত অকণমান বহিব পাৰিলোঁ আৰু গাইজ। বাইদেউহঁতৰ ঘৰ আহি পালোঁ। আমাৰ ধুনু টিউশ্যন কৰি আছিল গাইজ, সেইকাৰণে মই ভিডিঅ' কৰা নাছিলোঁ, অকণমান ডিষ্টাৰ্ব হয় না। টিউশ্যন তাত চেঞ্জ হৈ গ'ল, কিতাপ পত্ৰ থৈ আছে মানে। আৰু আমাৰ টিকলাটোক দেখুৱাওঁ গাইজ, আন্ধাৰে আমি এনে চিপছ খাই আছোঁ। ধুনু কি কুটি মোক চিপছ খাই আছে গাইজ। খালাক চিপছ পেকেটটো, হয়নে ভাল লাগিছে না? ইউ চাই আছে ডাঙৰ হৈছে কি লাগে, মিঠাই লাগে গাইজ। বাইদেউহঁতে চাহ খাই আছোঁ ধুনীয়াকৈ বহি, এইফালে টিভি চলি আছে। তাক দিছোঁ মিঠাই খাব, গোসাঁই মিঠাই খাব। এইফালে বাইদেউ আছে। আমি এতিয়া গাইছ লুডু খেলিলোঁ, মোবাইলটো চাৰ্জ দিম, মানে ভিডিঅ' কৰাই নহয়, ধুনীয়াকৈ লুডু খেলালোঁ আমি তিনিওটাই মিলি, তাই ভাগিন আমি তিনিওটাই মিলি। মই জিকিলোঁ, তাৰপিছত চুনু, তাৰপিছত এলাচো তাত চয়ে নিদিলে গাইছ। পকাগুটি একদম দুয়ো লগ লাগি হৈছে সপোন নিচিনাকে লগাইছি, লগে তাক কাটাইছি, তাইও কাটে নহয় এইটো চয়ে নিদিলে, ছয় নিদিয়াৰ কাৰণে গাইছ দেখলা আছিলো মই। পকাগুটি দুয়ো এই লগাৱা মানে এই জিকবা লাগব হা। কি লগাব সিৰ মতে নজিনো, কাৰ মতে দিছে? নিজৰ মতে দিছে ন, নিজৰ মতে তাই ছয় নুঠাৰ কাৰণে সেনে খেলাই হৈছে গাইছ। এতিয়া অকণমান ৰেষ্ট ল'ব ৰ'ব গাইছ, খেলা উঠি মাথা চাথা বিহে গেছে হাৰাত মোৰ। মই হাসছি না, সেইকাৰণে মূৰে বিহে গেছে হাৰাত দুখত মূৰ বিগেছি, হাৰাত দুখতে যদি মূৰ বিহে আৰু কি নহ'ব। এতিয়া পাকঘৰত আহিছোঁ গাইছ, বাইদেউ ভাত বনাই আছে, তো যোগাৰ ময়ো কৰি দিলোঁ। এয়া মাংসৰ কাৰণে আলু পিঁয়াজ কাটি এয়া মছলা ইয়াতে খুন্দিছোঁ ৰ'ব গাইছ। আৰু এয়া পটল ভাজিব, মই বাৰু মাংস নাখাওঁ, তো মোৰ কাৰণে এয়া কণী, মাংস যিহেতু মই বাদ দিছোঁ গাইছ। দালি ভাত তেনেকেই আৰু খাম এতিয়া ৰাতিৰ খানা ন। কিয় লাগি গৈছে পুৰা মোৰ লগত, মাকক বঢ়িয়া যোগাৰ কৰি দে গাইছ। মোটা মাকক বেলেগ যোগাৰ কৰি দে গাইছ। মই নাহাৰ আগতে সি নহৰু চেলাই আছে, তাৰেপিছত হেৰি পিঁয়াজ হেৰি কৰি আছে, কাটি আছে।
মাকে বোলে সেদে যোগাৰ কৰিব নাদে এনেকুৱা পাকত পাব গাইছ ইতেনৰ পৰা মাক খোৱা যোগাৰ কৰি দেও গাইছ এয়া মোৰ খানা আৰু আজি বাইদেউহঁতৰ ঘৰত দালি পটল ভাজি কণী তাৰে পিছত নেমু মাংস আছিল গাইছ নৰি ন ধুনুও খাব আৰু মাকে বাই দি আছে তো মাংস আছিল মাংস যদি মই নাখাওঁৱেই যিহেতু বাইদেউক চেইন আৰু এয়া ফটা ৰাখি দিলোঁ ইফালে বেপাৰী মানুহ ঘৰতে 40 টকা গাইছ পইচাটো দিওঁ ৰ'বক ৰাখি দিলোঁ এটা থৈ দিওঁ ৰাখি দিলোঁ আৰু নিজে টিউশ্যন কৰোঁ যিহেতু ন সৰু সুৰা কিমান বস্তু দামীটো দিব নোৱাৰোৱে গাইছ সৰু সুৰা কিবা কিবি আৰু গাইছ এতিয়া ৰাতিপুৱাৰ খানা খাওঁ এয়া আলু খানা দালি ৰাতিৰ দালি গাইছ আৰু এয়া আচাৰ লৈছোঁ আৰু এয়া ঘৰৰ মানে বাইদেউহঁতৰ ঘৰৰ জাহাজী কল গাইছ মোৰ বহুত ফেভৰেট হয় আচাৰ লৈছোঁ মই তো এয়া বাইদেৱে খাই আছে সিহঁতৰ মাংসৰে খাই আছে গাইছ আমাৰ মানে কুকাৰো নাই হয় সেইটো কথা বাৰু তথাপি জানিব লাগে দে মাৰ আৰু আমাৰ মাজু বাইদেৱে কুকাৰত ঢাকান মাৰিব নাজানে গাইছ তাই কুকাৰত ঢাকান মাৰা শিকা নাই মই শিকাই দিলোঁ গাইছ আৰু ইফালে বৰষুণ পৰা কালিৰ পৰা বৰষুণ গাইছ বেয়া লাগি আছে বাইদেউহঁতৰ জেতুকা আছিল মই বোলে জেতুকা মূৰত লগাম তেতিয়া খাটো মানে জেঙাৰ বতৰত যদি জেতুকা লগা বেমাৰ হৈ যাব হা পুৰা বৰষুণ গাইছ বাইদেউহঁতৰ তাত কালি অহাৰ পৰা বৰষুণে বুলি ক'ব পাৰি এতিয়া চাহো বনাওঁ দুপৰীয়া চাহ ইফালে আমাৰ আজি মাজু বাইদেউ বনাব কালিৰ পৰা আহোঁতে তাই অহাৰ পৰা শুয়ে আছে মই বৰ কাম চাম কৰিছোঁহে এয়া চব্জি এনেকৈ চয়াবিন লাও তেনেকৈ বনাব আৰু মটৰ চটৰ দি জাহাজী কল দিব সিহঁতৰ জাহাজী কল কেঁচাও আছে পকাও খালোঁ নহয় আপোনালোকক তেতিয়া দেখুৱালোঁ আৰু হেৰি বনাম ঢেকীয়া আমি কালি আনিছিলোঁ ঢেকীয়া ভাজিম তাৰপিছত বতাহ ইহঁতৰ তাৰ পদিনা ধনিয়া মানে পাত ধনিয়াটো আৰু পুৰা আছে এভেইলেবল তো মই বতাহ খাইটো আমি বহুত ভাল পাওঁ মানে বতাহ লাভাৰ আমাৰ গোটেই ঘৰৰ মানুহবিলাকতো বতাহ বটিম তেনেকৈ খাম আৰু এতিয়া কোনো নাই তাৰমানে ভিনদেউ গৈছে কামত এতিয়া মানে বাইদেউ ভাগিন দুটা মাজু বাইদেউ আৰু মই আমি এনেকৈ আছোঁ এতিয়া চাহ বনাওঁ ৰ'ব গাইছ ব্লগটো কালিৰ পৰা চলিয়ে আছে কিমান বা দীঘল হৈছে নাজানো আৰু এণ্ড কৰিম আৰু তাৰমানে বাইদেউ আৰু মই গৰু আনিব যাম গৰু আছে কোনো নাই যিহেতু গৰু আনিব গ'লে মানে অকণমান বাহিৰৰ বাইদেউহঁতৰ গাঁওখন সেইফালে দেখুৱাম আৰু সেইফালে দেখুওৱা হোৱাই নাই অকণমান মই অলপমান বেলেগ টাইপকৈ চাহ বনাওঁ ৰ'ব গাইছ আজিকালি কেতিয়াবা খাব মন যায় আৰু মানে কেৰামেল কৰি মানে চেনিখিনি গলাই ল'ব লাগে তাৰে পিছত গাখীৰ দিব লাগে চেনিখিনি গলাম নহয় এইখিনি পূৰা অলপ ব্ৰাউন কালাৰ আহি যাব তাৰে পিছত চাহপাত লৰাই আছোঁ নে চাহপাত দিম তাৰে বঢ়িয়া সোৱাদ আহে তাৰমানে কফি লাগে গাইছ কিন্তু জুইটো কমাই ল'ব এইখিনি গলি সেয়া পাইছেনে এইটো চাহপাত দিম ৰ'ব গাইছ কি ধুনীয়া এটা মানে ফ্লেভাৰ আহে নহয় কফি বৰ ভাল লাগে চাহটো খাই কিনে এইখিনি পূৰা অলপমান ভালকৈ গলি যাওক ৰ'ব গাইছ মেহেন্দি নালাগে দেই কফি লাগে বৰ ধুনীয়া লাগে এনেকৈ অলপমান গলাই ল'ব এতিয়া গাখীৰ দিম গাইছ আমাৰ চাহ হৈ গ'ল কি কালাৰ আহিছে চাওক টেষ্টটো বেলেগ হয় এনেকুৱা বতৰত ঠাণ্ডা বতৰত এনেদৰে মিক্সাৰ ভাজা খাই লগত চাহ বেলেগ টেষ্টি গাইছ চাহ এটা খাই এতিয়া আমাৰ বাইদেউৰ লগত আহিছোঁ আমি এতিয়া গৰু নিব গাইছ গৰু আপোনালোকক অকণমান গাঁওখন দেখুৱাম আৰু ৰাস্তা ভাল পকী ৰাস্তা বোকা আমাৰ দৰে চাৰিওফালে পৰা বোকা নহয় গাইছ ভাল পানীও নাই বোকাও নাই হয় বাৰু বেলেগ যি নহওক ৰাস্তাটো ভাল হ'লে পৰিৱেশটো ভাল লাগে ন যেনেকুৱাই নহওক ৰাস্তাটো ভাল হ'ব লাগে গাইছ তো গাঁৱত এইফালে বৰষুণটো অলপ অলপকৈ দিয়ে আছে গাইছ ছটা লৈছোঁ বাইদেউ ছটা লৈছোঁ খাব আছিল না আৰু আছে খোজকাঢ়ি আহিলে গাইছ আমি আহি পালোঁ য'ত গৰু দিছে কোনো নাই ৰ'বক গাইছ এইটো ৰাস্তাটোৰ পৰা ফালে আহিছোঁ এইখন আমাৰ ধুনুৰ স্কুল আছিল আগতে এইখন স্কুল মাৰা গৈছে লগ হৈছে আৰু মানে বেলেগ স্কুলৰ লগত কিন্তু সেইটো ভাল হোৱা নাই এতিয়া বাবুহঁতো বেছি দূৰ হৈছে স্কুলখন এতিয়া থাকোঁতে ওচৰ আছিল আকলা আহিব পাৰিছিল আৰু সেই আৰু চুবুৰীটোৰ মোৰ আৰু অলপমান সঁচা কথা স্কুল নহ'লে পৰিৱেশবিলাক কেনে আহিছে এতিয়া চলো কোনটো ভয় লাগছে নেকি তোৰ কোনটো বাৰু বাইদেউৰ ভয় লাগছে কিজানি গাইছে এইখিনি বোলে শ্মশান বোলে মানে মানুহ চানুহ পৰে লাহি যাই আছে কি কৰিব উপায় নাই ভিনদেউ নাই দেউতাও নাই মানে বাইদেউৰ সৰু দেউতাও নাই হেৰিত গৈছে কিবা সকামত গৈছে ক'ৰবাত সেনেকৈ আহে আৰু কি কৰিব এতিয়া গৰু ল'লোঁ লৈ যাই আছোঁ
বাইদেউৰ মই আকৌ ঘৰ মই আহিছোঁ গাইছ বৰষুণ দিয়ে আছে কমা নাই সদস্যি গাইছ চব্জি নিজে বনাইছে আৰু বাতি বস্তুটো চেলকি আছে ইমান সদস্যি নে কি চব্জি আমি আগলৈকে গাই চব্জি ৰেডি ভাত ৰেডি ন চাওঁ দেখি এয়া চব ঘৰৰে ইয়াত লাও আলুটো বাকী ন আলু মটৰ আৰু চয়াবিনখিনি বাহিৰৰ বাহিৰৰে হ'ল বাৰু যি নহওক আছে লাও আছে হেৰি আছে জাহাজী কল ভাত কেৰেলা দিছে গাইছ খানা পিনা শেষ কৰি গাইছ আমি সকলোৱে মিলি ধুনীয়াকৈ অসমীয়া চিনেমা এনজয় কৰি আছোঁ মই আগৰ দিনৰ অসমীয়া চিনেমাবোৰ মানে বহুত ভাল পাওঁ আমাৰ ঘৰত যিহেতু এতিয়া টিভিটো মানে ৰিচাৰ্জ কৰা নাই তো তাৰ কাৰণে টিভি মানে কি ডিচিছটো ওলাই আছে মানে মোবাইলে আমাৰ তিনিওটাৰে মোবাইল চোৱা যায় কিন্তু মই টিভি চাইও বহুত ভাল পাওঁ টিভি চাই আছোঁ বাইদেউহঁতে তাত চিনেমা আগৰ দিনৰ চিনেমা দূৰদৰ্শন তো ভাল বতাহ যাব গাইছ এই ভেদাইলতা আৰু ইমান ধুনীয়া আনিলোঁ এয়া যোগাৰ কৰা হ'ল দুপৰীয়াৰ সাজ গাইছ এনেদৰে খাওঁ দিয়ক খাওঁ আৰু দিয়ক এয়া ঢেকীয়া ভাজি বতাহ আৰু চব্জি